নমস্কাৰ আজি 9th জুন 2024 সানডে আজিৰ পৰা অহা শনিবাৰলৈ সপ্তাহটোৰ মই ৰাশিফল কম দুই এখন চিঠিপত্ৰ আগবঢ়াম যিসকলে মোলৈ চিঠিপত্ৰ লিখিব খুজিছে তেখেতসকলে আমাৰ এড্ৰেছত চিঠিপত্ৰ পঠিয়াব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হল kiroyangastrologer@kiroyang.com ধন্যবাদ মই প্ৰথমতে মেঘ ৰাশিৰ ফলাফললৈ গৈ আছো দুখন টেৰট কাৰ্ড লৈছো পেন্টাকলছ এণ্ড পেন্টাকলছ এই সপ্তাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে কিছু কষ্ট পাব কিছু বাধা আছে গতিকে লাহে লাহে আগবাঢ়ক শনিবাৰ দিনা শনি পূজা কৰক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে কিন্তু পাৰিলে সপ্তাহটোৰ ষ্টিলৰ খাৰু এটা পিন্ধক নতুবা ষ্টিলৰ ৰিং পিন্ধক তেতিয়া কিছু ভাল ফল পাব আৰু এই সপ্তাহটোত কিছু বাধা বিঘিনি থাকিলেও সপ্তাহটোৰ শেষৰ ফালে আপুনি আগবাঢ়িব পাৰিব বিদ্যাৰ্থীসকলৰ শুভ হ'ব গতিকে আপুনি পাৰিলে এই সপ্তাহটোত প্ৰতিকাৰ হিচাপে দক্ষিণাকালী দেৱীৰ পূজা পাতল কৰক লাকি কালাৰ পাৰ্পল কালাৰ লাকি নাম্বাৰ 2 এতিয়া আহিছো বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে আৰ্থিক উন্নতি অৱশ্যে থাকিব কেতুৰ বাবে কিছু আঘাত প্ৰাপ্তিৰ যুগ শত্ৰু বৃদ্ধিৰ যুগ আদি দেখুৱাই আছে কেতু গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে ওম কে কেতবে এই মন্ত্ৰটো আপুনি সদায় ৰাতিপুৱা 108 বাৰ মাতিব টোটেল সপ্তাহটোত 108 বাৰ মাতিব ওম কে কেতবে গাপা দুই আপুনি পুৱা ভাগতে মন্ত্ৰটো মাতক ফল পাব শাৰীৰিক সমস্যা অৱশ্যে কিছু আছে অৱসাদ বৃদ্ধি পাব ষ্ট্ৰেছত থাকিব টেনচন থাকিব গতিকে সাৱধানে আগবাঢ়ক বিদ্যাৰ্থীসকলৰ উত্তম আৰু এই সপ্তাহটোৰ আপোনাৰ লাকি কালাৰ হ'ব গোল্ডেন কালাৰ ইয়েলো কালাৰ দি লাকি নাম্বাৰ 4 এতিয়া আহিছো মই মিথুন ৰাশিলৈ পেন্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড লৈ মানসিক শত্ৰু যথেষ্ট মানে বৃদ্ধি পাব মানসিকভাৱে আপুনি শত্ৰুৰ কথা চিন্তা কৰিব পাৰে আৰু পিছফালে শত্ৰু এনেও অৱশ্যে অলপ বাঢ়িব চাকৰিয়ালৰ হ'ব ব্যৱসায় বাণিজ্যত সপ্তাহটোত আপুনি আগবাঢ়িব পাৰিব আৰম্ভণি কৰিব পাৰে আপুনি মঠ মন্দিৰ শিৱ মন্দিৰ আদি দৰ্শন কৰক ভাল ফল আহিব স্কাই ব্লু কালাৰটো লাকি কালাৰ হ'ব লাকি নাম্বাৰ হ'ব 8 এই সপ্তাহটোত আপুনি যিকোনো কামত আগবাঢ়িব গ'লে নিজৰ যদি লগত কেইটামান গোলাপ ফুল ৰাখে আৰু আগবাঢ়ে তেতিয়া কিন্তু ফল আহিব গতিকে সকলো দিশতে ভাল ফল দেখুৱাই আছে কৰ্কট ৰাশিত মই দুখন কাৰ্ড লৈছো পেজ অফ পেন্টাকলছ এণ্ড কিং অফ সোৰ্ডছ এই দুখন কাৰ্ড মতে সপ্তাহটোত কিছু কষ্ট কৰিব লাগিব নতুন ব্যৱসায় বাণিজ্যত সাৱধান হওক অৱশ্যে টকা পইচা হাতলৈ আহিব এই সপ্তাহটোৰ মাজভাগত লোহা বেপাৰীৰ কিছু অশুভ ফল আপুনি যান বাহনৰ ব্যৱসায় নকৰিব এই সপ্তাহটোত যান বাহন ক্ৰয় নকৰিব ড্ৰাইভিঙৰ ক্ষেত্ৰত সাৱধান থাকক সৰু সুৰা দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে ইণ্টাৰভিউ আদি যদি আছে তেতিয়া আপুনি শুভ ফল পাব বিদ্যাৰ্থীসকলৰ শুভ দেখুৱাই আছে আপুনি প্ৰতিকাৰ হিচাপে এই সপ্তাহটোত লক্ষ্মী নাৰায়ণৰ পূজা পাতল কৰক লক্ষ্মী দেৱীৰ পাচাৰি পঢ়ক ভাল ফল আহিব লাকি নাম্বাৰ 3 লাকি কালাৰ হোৱাইট কালাৰ এতিয়া মই এটা মেছেজলৈ গৈ আছো নাম হৈছে নুপুৰ নুপুৰৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ মতে মই কুস্তিখন বনাই আছো সেইমতে ফলাফল আহিব নিজৰ বিষয়ে জানিব খুজিছে হয় আপোনাৰ বৃশ্চিক ৰাশি স্কৰপিঅ আৰু লগ্ন হৈছে মকৰ লগ্ন আপোনাৰ বৃহস্পতি শনি একেলগে বহি আছে শনি নিচস্থ শনি পাৱাৰলেছ গতিকে সকলো দিশতে এটা বাধা বিঘিনি থাকিব অৱশ্যে কিছুমান প্লেনেট ভাল আৰু মংগল গ্ৰহটো অকমান বেয়া গতিকে শাৰীৰিক দিশতো কিছু অশুভকাৰক হ'ব শাৰীৰিক বেমাৰ আজাৰ আপোনাৰ মংগলৰ কাৰণে লাগিয়ে থাকিব আৰু শনি অশুভ থাকিলে আপোনাৰ নিজৰ কৰ্মস্থান চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত কিছু অশুভ ফল আপুনি ফেচ কৰিব পাৰে শনিবাৰে শনি মন্দিৰত তিলৰ তেলৰ চাকি আগবঢ়াওক পাৰিলে কলা ঘোঁৰাৰ নাল এটা মধ্যমাত পিন্ধক মাজৰ আঙুলিত পিন্ধক নতুবা সন্ধ্যামণি ৰত্ন পিন্ধিব পাৰে শনিবাৰ দিনটো পালন কৰক নিৰামিষ আহাৰ আদি কৰক দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক আৰু ভাল হ'ব মংগলৰ বাবে এটা ৰেড কৰেল ৰক্ত প্ৰবাল পিন্ধক নতুবা আপোনাৰ বেমাৰ আজাৰ লাগিয়ে থাকিব লং পিৰিয়ড আপোনাৰ ৰেড কৰেলটো কিন্তু পিন্ধিব লাগিব বৰ্তমান শুক্ৰৰ দশা চলিছে বাকি ফিউচাৰ ভাল আপোনাৰ বিয়া বাৰু আদিৰ ক্ষেত্ৰতো বেয়া নহয় ভালে হ'ব কিন্তু শনি মংগলৰ প্ৰতিকাৰ বৰ্তমান কৰক তেতিয়া বেমাৰ আজাৰৰ ফালৰ পৰা হাত সাৰিব পাৰিব আৰু বাধা বিঘিনিবোৰো নাশ হ'ব ধন্যবাদ এতিয়া মই আৰু এখন চিঠিলৈ গৈছো এখন চিঠি লিখিছে পায়েল বৈশ্য কিৰিয়ং দামনে নমস্কাৰ ল'ব মোৰ বিভিন্ন দিশত বাধা বিঘিনি আছে মই
কি কৰিব লাগিব মোৰ বিদ্যালয়তো কিছু বাধা বিঘিনি দেখা যায় গতিকে কি প্ৰতিকাৰ কৰিলে মই ভাল ফল পাম ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে পাৰদৰ শিৱলিংগত যদি পূজা পাতল কৰে বুদ্ধি প্ৰখৰ হয় আৰু বাধা যিবোৰ আছে কাটি যায় জ্ঞান প্ৰাপ্তি হয় গতিকে আপুনি যেতিয়া ষ্টুডেণ্ট আপুনি পাৰদৰ শিৱলিংগ এটা ক্ৰয় কৰিব আৰু ঘৰত ৰাখি পূজা পাতল কৰক এভৰি মানডে আপুনি অকণমান কেঁচা গাখীৰ দিব লিংগটোত আৰু পূজা পাতল আগবঢ়াওক পাৰদৰ শিৱলিংগত চাৰিওফালে পোহৰৰ নিচিনা এটা শক্তি আহে গতিকে নকাৰাত্মক শক্তি মানে নিগেটিভ এনাৰ্জিবোৰ লাহে লাহে কাটি দিয়ে ঘৰখনত প্ৰতিষ্ঠা কৰাটো ভাল আৰু পাৰদৰ শিৱলিংগ যদি সদায় পূজা পাতল কৰে তেতিয়া শিৱই মানে সন্তুষ্টি লাভ কৰে আশীৰ্বাদ দিয়ে আৰু সৰস্বতী দেৱী প্ৰসন্ন হয় গতিকে ষ্টুডেণ্টসকলৰ কাৰণে অতি ভাল আৰু এই যন্ত্ৰটো মানে এই লিংগটো পাৰদৰ শিৱলিংগটো আপুনি মাজে সময়ে চন্দনৰ দ্বাৰা অভিষেক কৰিব পাৰা মানে পাৰদ আৰু ৰূপৰ সংমিশ্ৰণ কৰি এই লিংগটো বনোৱা হয় পাৰদৰ শিৱলিংগটো আৰু ইয়াক ঘৰত ৰাখিলে শুভ বুলি মনা হৈছে গতিকে তেনেকুৱা কাম কৰক নিশ্চয় ফল আহিব ভাল হ'ব ধন্যবাদ এতিয়া মই সিংহ ৰাশিলৈ গৈছোঁ দ্য চেৰিয়ট এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে সিংহ ৰাশিৰ বাধা আছে এই সপ্তাহটোত শত্ৰু বৃদ্ধি হ'ব পাৰে মান সন্মানত হানি হ'ব পাৰে সাৱধান হওক বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল এই সপ্তাহটোৰ মংগলবাৰ দিনটো পালন কৰক তামৰ আঙুঠি পিন্ধক দূৰ ভ্ৰমণ নকৰিব ড্ৰাইভিং নকৰিব শুভ কালাৰ হ'ব ব্ৰাউন কালাৰ কন্যা ৰাশি নাইট অফ ওৱান্স এণ্ড পেজ অফ ছৰ্ডছ এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে আপোনাৰ উন্নতি হ'ব কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব অৱশ্যে কিন্তু সপ্তাহটোৰ শেষৰ ফালে সপ্তাহটোৰ প্ৰথম ভাগত অতি বেয়া টকা পইচা হাতলৈ আহিলেও নাথাকে টকা পইচাৰ কিছু নাটনিও থাকিব বিদ্যাৰ্থীসকলৰ মধ্যম ফল আৰু এই ৰাশিৰ জাতক জাতিকাসকলে গ্ৰীণ কালাৰ ইউজ কৰক শুভ নম্বৰ হ'ব 4 এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা ছৰ্ডছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে আৰ্থিক দিশত কিছু ক্ষয় ক্ষতিৰ সম্ভাৱনা আছে গাড়ী মটৰ চলাওঁতে সাৱধান হওক এই সপ্তাহটোত বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰিব বিদ্যাৰ্থীসকলৰ উত্তম সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব কিন্তু কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক এই সপ্তাহটোত আপুনি পাৰিলে নাৰায়ণৰ পূজা পাতল কৰক শিৱৰ পূজা পাতল কৰক য়েলো কালাৰ গোল্ডেন কালাৰ আদি শুভ হ'ব লাকি নাম্বাৰ হ'ব 6 এতিয়া আহিছোঁ স্কৰপিঅ বৃশ্চিক ৰাশিলৈ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে সপ্তাহটো ভালদৰে পাৰ হ'ব কিন্তু কিছু বাধা বিঘিনিও আছে উপাৰ্জন আদিৰ ক্ষেত্ৰত সুযোগ আহিব এই সপ্তাহটোত বিভিন্ন দিশত আপুনি যদি আগবাঢ়ে লাহে লাহে ফল দিব কিন্তু বিদ্যাৰ্থীসকলৰ কাৰণে কিছু অশুভ আৰু স্বাস্থ্য পাতিৰ ফালে কিছু অশুভ ফল দেখুৱাই আছে সপ্তাহটোত মংগলবাৰ দিন আৰু শনিবাৰ দিনটো পালন কৰক নিৰামিষ আহাৰ গ্ৰহণ কৰক পাৰিলে দেৱী কালীৰ মন্দিৰত ৰঙা ফুলৰ মালা এডাল অৰ্পণ কৰক শনিবাৰ দিনা কামটো কৰক ভাল হ'ব শুভ নম্বৰ হ'ব 8 শুভ কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ ধনু ৰাশিলৈ চেটিৰিয়াছ ওৱান্স এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে দুখীয়াক আপুনি কাপোৰ কানি দক্ষিণাদি দান দিয়ক পূজাৰীজনক গীতা দান কৰক দক্ষিণা দান কৰক ভাল হ'ব শত্ৰুৰ পৰা সাৱধান হওক বিভিন্ন দিশত বাধা আছে যদিও সফলতাও আহিব সপ্তাহটোৰ শেষৰ ফালে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক বিদ্যাৰ্থীসকলৰ উত্তম লাকি কালাৰ ব্লু লাকি নম্বৰ 7 এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ টেম্পাৰেন্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে শিৱ মন্দিৰত ফল মূল প্ৰসাদ লাড্ডু আদি আগবঢ়াওক ভাল হ'ব চাকৰিয়ালৰ বাবে সপ্তাহটো শুভ ব্যৱসায় বাণিজ্যত অশুভ আয়ৰ লগত ব্যয় বৃদ্ধি হ'ব এই সপ্তাহটোত দেখাৰ ফালেদি সমস্যা থাকিব তাৰমানে স্বাস্থ্যজনিত সমস্যা দেখা দিব প্ৰেম আৰু দাম্পত্য জীৱনত কিছু উত্থান পতন বিয়াবোৰৰ ক্ষেত্ৰত অশুভ ফল সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব এই সপ্তাহটোত পাৰিলে আপুনি পাৰ্পল কালাৰ গোল্ডেন কালাৰ ইউজ কৰক লাকি কালাৰ হ'ব লাকি নাম্বাৰ হ'ব 6 এতিয়া আহিছোঁ মই কুম্ভ ৰাশিলৈ পেণ্টাকলছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে কিছু বাধা পাব সপ্তাহটোত সাৱধান হওক মানসিক কিছু অশান্তি পেটৰ অসুখত ভুগিব পাৰে টকা পইচা হাতলৈ আহিব ভ্ৰমণ কৰিব পাৰে মানে ভ্ৰমণৰ সুযোগ আহিব এই সপ্তাহটোত আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰিলে বেছি ভাল ফল পাব সপ্তাহটোৰ শুভ কালাৰ হ'ব হোৱাইট কালাৰ শুভ নম্বৰ হ'ব 8 এতিয়া আহিছোঁ মীন ৰাশিলৈ টেম্পাৰেন্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে চাকৰিয়াল আৰু ব্যৱসায় বাণিজ্যত আগবঢ়াৰ সুযোগ পাব বিভিন্ন দিশত জ্ঞান বৃদ্ধি হ'ব আপুনি লাহে লাহে আগবাঢ়ক
স্বাস্থ্যজনিত সমস্যা আছে, দুৰ্ঘটনাৰ যুগ আছে, উত্থান পতন যেন ভাবিব সপ্তাহটোত। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত কিন্তু শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল, বিদ্যাৰ্থীসকলৰ উত্তম। এই সপ্তাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে পূজা পাতল কৰক, বটল গ্ৰীণ কালাৰ ইউজ কৰক, শুভ নম্বৰ হ'ব 1। ধন্যবাদ। আজি ইমানতে। আমালৈ যদি চিঠিপত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।